নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। তো আজি মই তোমালোকক আলোচনা কৰাই দিম যে তোমালোকে সামাৰ ভেকেশনত তোমালোকে গৰমৰ বন্ধত তোমালোকে ফুৰিবলৈ নাযায় এইকেইটা কাম কৰা, ঠিক আছে? তোমালোকৰ ৰিজাল্ট ভাল হ'বই হ'ব, ঠিক আছে? এটা কথা মনত ৰাখিবা, মই তোমালোকক সকলোকে ক'বলৈ গৈ আছো যে এট দা এণ্ড শেষত, ঠিক আছে, সকলোৱে কিন্তু তোমালোকৰ ৰিজাল্টটো চাব। তোমালোকে আজি মোবাইল টিভি আছে, ঠিক আছে, তোমালোকৰ ইনষ্টাগ্ৰাম আইডি আছে, ফেচবুক পেজ আছে, এইবোৰ তোমালোকে কোনো নাচায়। তোমালোকৰ কিন্তু এট দা এণ্ড ৰিজাল্টৰ দিনা কিন্তু তোমালোকক সকলোৱে কল কৰিব তোমাৰ ৰিজাল্ট কেনেকুৱা হ'ল, ঠিক আছে? সকলোৱে কিন্তু এইটো কথাই ক'ব ৰিজাল্টৰ দিনা যে তোমাৰ ৰিজাল্ট কেনেকুৱা হ'ল। সেইকাৰণে তোমালোকে এটা কথা মাইণ্ড কৰিবা যে ফুৰিবলৈ তোমালোকে মেট্ৰিক এক্সামৰ পিছত যাব পাৰিবা বা হাই ছেকেণ্ডাৰী পৰীক্ষাৰ পিছত তোমালোকে যাব পাৰিবা, কিন্তু সামাৰ ভেকেশ্যনত তোমালোকে লছ নকৰিবা। সামাৰ ভেকেশ্যনত তোমালোকে পঢ়া, এট দা এণ্ড শেষত তোমালোকৰ মাক দেউতাই নহওক তোমালোকৰ ৰিলেটিভছৰ ভিতৰত যিসকল আছে সকলোৱে কিন্তু তোমালোকৰ ৰিজাল্ট চাব। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ দেখিবা, আৰু যদি তোমালোকে মোৰ চেনেলটো আজিলৈকে ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰা, আৰু যদি কোনোবাই প্ৰথমবাৰৰ বাবে হয় তোমালোকক মই অনুগ্ৰহ কৰিছো তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ঠিক আছে? মই তোমালোকৰ কাৰণে 6-7টা মান তোমালোকৰ কাৰণে মই টপিকছ লৈ আহিছো, এইকেইটা তোমালোকে ফলো কৰিবা, তোমালোকৰ ৰিজাল্ট ভাল হ'বই হ'ব, ঠিক আছে? কি কি মই তোমালোকক প্ৰথমৰ পৰা কৈ দিম যে তোমালোকে ৰিজাল্ট ভাল কৰিব লাগিব। সেইভাবে তোমালোকে এটা কথা মনত ৰাখিবা যে মোক যে ৰিজাল্ট ভাল কৰিব লাগিব আৰু সেইভাবে মোক পঢ়িব লাগিব, আৰু সেই কাৰণে মোক মোবাইলটো এই বছৰৰ কাৰণে থ'ব লাগিব। মোবাইলটো মই থৈ দিম এবছৰৰ কাৰণে, মই মোবাইল আৰু টাচ নকৰ। মোৰ ইনষ্টাগ্ৰাম আইডি মই পিছত চাম, ফেচবুক পেজ মই পিছত চলাম, ঠিক আছে? প্ৰথম কাম হৈছে তোমালোকৰ এইটো। আৰু ছেকেণ্ড কাম, মই মোবাইলৰ কথা এই কাৰণে ক'লো, আজিৰ দিনত এজন ছাত্ৰক প্ৰভাৱ পেলোৱা সকলোতকৈ এটা বস্তু হৈছে মোবাইলটো, ঠিক আছে? মোবাইলে কিন্তু মানুহৰ জীৱন ভালো কৰিব পাৰে বেয়াও কৰিব পাৰে, ঠিক আছে? বহুতো ইউটিউবাৰ আছে, ঠিক আছে, তেখেতলোকে টিচিং দিদি অৰ্থাৎ ব্লগ বনাই তেখেতে বহুত টকাৰ মালিক হৈছে, ঠিক আছে? এইটো তোমালোকৰ পিছত আহিব, তোমালোকে হাই ছেকেণ্ডাৰী আৰু ডিগ্ৰী পাছ কৰা তোমালোকে এইটো পিছত ল'বা, এইটো প্ৰফেশ্যন, ঠিক আছে? প্ৰথমে তোমালোকে মোবাইলটো তোমালোকে থৈ দিয়া, পঢ়া, ঠিক আছে? সেইকাৰণে ক'লো কাৰণ এই মোবাইল এটা ছাত্ৰক ধ্বংসৰ পথলৈ লৈ যায়, ঠিক আছে? আৰু ছেকেণ্ড কথা কি মই তোমালোকক কৈ দিছো, ছেকেণ্ড কথা হৈছে তোমালোকৰ যিবোৰ দুৰ্বল ছাবজেক্ট আছে, কিছুমান ষ্টুডেণ্টৰ মেথছ আছে, ঠিক আছে, কিছুমান ষ্টুডেণ্টৰ তোমালোকৰ ছ'চিয়েল চায়েন্স আছে, ঠিক আছে, কিছুমান ষ্টুডেণ্টৰ এছামিছ, এইবাৰ কম্পালমেণ্টত এছামিছত বহুতো ষ্টুডেণ্ট ফেইল কৰিছে, ঠিক আছে? সেইকাৰণে কৈছো তোমালোকৰ যিবোৰ দুৰ্বল বিষয় আছে তোমালোকে এই দুৰ্বল বিষয়বোৰ তোমালোকৰ সামাৰ ভেকেশ্যনত গৰমৰ বন্ধত তোমালোকে ক্লিয়াৰ কৰি ল'বা, দুৰ্বল যিবোৰ তোমালোকৰ বিষয় আছে, ঠিক আছে? আৰু তোমালোকৰ যদি টিউশ্যন নাই তোমালোকে ইউটিউবত সাৰ্চ কৰিবা যে মই এই বিষয়ত মই নাজানো, ধৰি লোৱা তোমালোকে মেথছ 3.2 4.2 5.1 তোমালোকে অলপ তোমালোকৰ টাফ লাগিছে, তোমালোকে ইউটিউবত সাৰ্চ কৰিবা, আহিব। আৰু যদি তোমালোকৰ ইউটিউবত তোমালোকৰ মনৰ মতো না আহে, ঠিক আছে, তোমালোকে যদি ইউটিউবত তোমালোকে বুজিব নোৱাৰা তোমালোকে মোৰ কন্টাক্টত তোমালোকে কল কৰিবা, মই তোমালোকৰ কন্টাক্ট মই ভিডিঅ'ত দি দিছো, মোৰ কন্টাক্টটো 99 সৰি মই তোমালোকক মোৰ ফোন নম্বৰটো দি দিম ভিডিঅ'ত, তোমালোকে তাৰ পৰা চাই মই তোমালোকে মোক কন্টাক্ট কৰিব, হোৱাটছএপত মেছেজ দিব, মই তোমালোকক যিমানখিনি পাৰো নিজৰ ভাইটি হিচাপে নিজৰ ভণ্টি হিচাপে মই সলিউশন কৰিবলৈ চেষ্টা কৰিম, ঠিক আছে? আৰু যদি তোমালোকে এতিয়ালৈকে মোৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰা নাই তোমালোকক মই অনুগ্ৰহ কৰি কৈছো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া, তোমালোকৰ একো লছ নহয়, তোমালোকে সাবস্ক্ৰাইব কৰি দিয়া। 3 নম্বৰ আমাক কি দিছে যে 3 নম্বৰ তোমালোকে প্ৰিভিয়াছ ইয়াৰত তোমালোকৰ যিবোৰ কোৱেশ্চন আছে প্ৰিভিয়াছ ইয়াৰত তোমালোকক মই এটা কথা কৈছো, তোমালোকে মেট্ৰিক পৰীক্ষা দিবলৈ গৈ আছে, তোমালোকৰ মেট্ৰিক এক্সাম বোৰ্ড এক্সাম, এইটো সেৱা হওক ASSEB হওক, ঠিক আছে? এইটো কিন্তু তোমালোকৰ বোৰ্ড এক্সাম, এইটো তোমালোকৰ ক্লাছ 6 7 বা 8 9 ৰ এক্সাম নহয় যে আমি দিম পাছ হলে পাছ ফেইল হলে ফেইল, ঠিক আছে? মেট্ৰিক এক্সাম কিন্তু তোমালোকৰ সকলোৱে চাই, সকলোৱে ৰিলেটিভছে তোমালোকৰ মেট্ৰিকৰ ৰিজাল্টটো শুনে, ৰিজাল্টটো শুনাৰ কাৰণে তেওঁলোকে আগ্ৰহী হৈ থাকে। সেইকাৰণে কৈছো তোমালোকে প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চনবোৰ তোমালোকে জানা, তোমালোকে কেনেকুৱা ধৰণৰ কোৱেশ্চন দিব তোমালোকে তাৰ পৰা ধাৰণা লোৱা, প্যাটাৰ্ন চোৱা, কোৱেশ্চন সেম নহব কিন্তু প্যাটাৰ্ন সেম হ'ব, ঠিক আছে? কোৱেশ্চন প্যাটাৰ্ন তোমালোকৰ সেম হ'ব, আৰু কোৱেশ্চন প্যাটাৰ্ন তোমালোকে কেতিয়া জানিবা যেতিয়া তোমালোকে সমাধান কৰিবা। তোমালোকে যদি প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন বা সলিউশন লাগে তোমালোকে কমেন্টত জনাই দিয়া, মোৰ ভিডিঅ'ত প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনবোৰ মই তোমালোকে সলিউশন কৰি দি থৈছো, তোমালোকে যদি নোপোৱা তোমালোকে কমেন্ট কৰিবা বা তোমালোকে মোৰ কন্টাক্টত তোমালোকে মেছেজ দিবা যে স্যাৰ আমাক প্ৰিভিয়াছ ইয়াৰৰ মেথছ পেপাৰটো আমাক সলিউশন লাগে, মই তোমালোকক সলিউশনৰ ভিডিঅ' দি দিম বা তোমালোকক মই নিজে অফলাইনৰ যোগেদি তোমালোকক মই আগবঢ়াম, ঠিক আছে? তাৰপিছত আমাৰ 4 হৈছে কি 4 নম্বৰ আমাৰ যেটো নীতি 4 নম্বৰ আছে এইটো হৈছে যে ডেইলি তোমালোকে এটা সাবজেক্ট ধৰি লবা যে মই আজি সমাজ বিজ্ঞানৰ
বা আজি মই ইংৰাজী বিষয়ত মই 10টা বা 20টা MCQ পঢ়িম কাৰণ MCQ তোমালোকৰ বৰ্তমান দিনত বৰ্তমান এক্সামত কিন্তু MCQ বহুত ইম্পৰ্টেন্ট 45টা MCQ আহে ঠিক আছে 45টাৰ ভিতৰত যদি তোমালোকে যদি 40টা কাৰেক্ট কৰিব পাৰা আৰু ইফালে তোমালোকে 40 পালা 80 ঠিক আছে তোমালোকৰ লেটাৰ মাৰ্কস হৈ গল সেইকাৰণে কৈছে MCQ বহুত ইম্পৰ্টেন্ট MCQ তোমালোকে ডেইলি 10টাৰ পৰা তোমালোকে 20টা MCQ ডেইলি তোমালোকে পঢ়িবা ঠিক আছে তাৰ পিছত তোমালোকৰ 5 নম্বৰ তোমালোকৰ টপিকস হৈছে যে মোবাইল আৰু সোশ্যাল মিডিয়া আৰু বেয়া সংগ তোমালোকৰ বন্ধু বান্ধৱী কব চলো তোমালোকৰ বন্ধু বান্ধৱী কব যে ফুৰিবলৈ যাও ইয়াতে যাও তাতে যাও ঠিক আছে সেই কাৰণে কৈছে তোমালোকক যে বেয়া সংগ তোমালোকে ত্যাগ কৰিব লাগিব মোবাইলটো তোমালোকে ত্যাগ কৰিবা সোশ্যাল মিডিয়া তোমালোকে ত্যাগ কৰিবা এবছৰৰ কাৰণে তোমালোকে ফোন লোৱা যে মই মাক-দেউতাকৰ কাৰণে পঢ়িম মই নিজৰ কাৰণে পঢ়িম মই নিজৰ ভৱিষ্যত বনাম তাৰ পিছত মই মোবাইল মোৰ ইনষ্টাগ্ৰাম আইডি মোৰ ফেসবুক পেজ মই ব্যৱহাৰ কৰিম প্ৰথমতে ৰিজাল্ট ঠিক আছে তাৰ পিছত তোমালোকৰ শেষত তোমালোকৰ এটা আছে টোপনি তোমালোকে এটা মনত ৰাখিব আমি যে ইমানবোৰ পঢ়িম আমাৰ ইয়াতে কিন্তু থাকিব লাগিব এই মাইন্ডটোত কিন্তু আমাৰ থাকিব লাগিব আৰু এই মাইন্ডটো থাকিবলৈ হলে আমাক টোপনি ক্লিয়াৰ কৰিব লাগিব পুষ্টিকৰ খাদ্য আমাক খাব লাগিব তেতিয়াহে মস্তিষ্ক আমাৰ সাফ থাকিব আৰু তেতিয়াহে আমি জানিব পাৰিম সেই কাৰণে কৈছো তোমালোকক যে তোমালোকে টোপনিটো ক্লিয়াৰ কৰিবা 6 ঘণ্টা তোমালোকে টোপনিটো সম্পূৰ্ণ কৰিবা তোমালোকে ৰাতি তোমালোকে 10টা বজাত টোপনি যাবা আৰু তোমালোকে 4 বজাত তোমালোকে সাৰ পাবা ঠিক আছে এইখিনি তোমালোকে নিয়ম বনাই লবা আৰু তোমালোকৰ শৰীৰ ভাল ৰাখিবৰ কাৰণে তোমালোকে কিন্তু এক্সাৰসাইজ কৰিব লাগিব তোমালোকে মই আবেলি সময়ত তোমালোকে মই এটা কথা কৈছো যে আবেলি সময়ত তোমালোকে কেতিয়া ৰুমত বহি নাথাকিব আবেলি সময়ত তোমালোকে এনেই তোমালোকে খোজ কাঢ়িবা এনেই তোমালোকে খেলিবা ফুটবল খেলিবা ক্ৰিকেট খেলিবা 1 ঘণ্টা বা 2 ঘণ্টা বেছি নহয় কিছুমানে তো একেবাৰে পুৱাৰ পৰাই খেলি থাকে এটো কিন্তু একেবাৰে ক্ষতিকৰ তোমালোকে আবেলি সময় কিন্তু তোমালোকে কেতিয়া ৰুমত নাথাকিব আবেলি সময় তোমালোকে ঘুৰিবলৈ যাবা তোমালোকে পথাৰত তোমালোকে ফুৰিবলৈ যাবা ঠিক আছে এইখিনি কথাকে আছিল আৰু তোমালোকে এটা কথা মনত ৰাখিব তোমালোকক কিন্তু নিজৰ মাক-দেউতাকৰ তোমালোকৰ যেটো সপোন আছে এটো কিন্তু পূৰণ কৰিব লাগিব হয়তো ইয়াৰ পৰা কিছুমান ষ্টুডেন্ট আছে যে কলে তোমালোকৰ মাক-দেউতাকৰ একমাত্ৰ সন্তান আছে ঠিক আছে এটাই লৰা পঢ়ুৱাই আছে হয়তো নপঢ়ে কেতিয়াবা নপঢ়ে ঠিক আছে বেয়া সংগ আছে মোবাইল ইউজ কৰা গতিকে ৰিজাল্ট বেয়া হৈ যায় কিন্তু মেট্ৰিকত কিন্তু সকলোৱে চাব মেট্ৰিক ঠিক আছে এটো মেট্ৰিক হয় তোমালোকে এটা কথা মনত ৰাখিব যে মেট্ৰিক পৰীক্ষা দি তোমালোকে ডাঙৰ চাকৰি নাপাব পাৰে বা মেট্ৰিক পৰীক্ষা ভাল হলে যে তোমালোকে এজন ডাঙৰ মানুহ হ'ব বা মহান মানুহ হ'ব এটো কিন্তু নহয় কিন্তু মেট্ৰিক পৰীক্ষাই কিন্তু তোমালোকৰ কলেজ ডিসাইড কৰিব আজি তোমালোকে কটন মহাবিদ্যালয়ত যোৱা ধুবুৰী বিএন কলেজত যোৱা তাত কিন্তু তোমালোকৰ 40% এডমিশন নিদিয়া তোমালোকে কটনত যোৱা 40% নিদিব 80-90% লাগিব ঠিক আছে গতিকে 80-90% পাবলৈ হলে আমাক নিয়মীয়া পঢ়িব লাগিব সামাৰ ভেকেশন আমি মিস নকৰিম মুঠতে আমি সামাৰ ভেকেশনত আমাৰ দুৰ্বল যিবোৰ বিষয় আছে এইবোৰ আমাৰ ক্লিয়াৰ কৰি লব ঠিক আছে আৰু যদি তোমালোকে কিবা যদি তোমালোকৰ প্ৰবলেম বা সমস্যাৰ সন্মুখীন হোৱা তোমালোকক মই আকৌ এবাৰ মই মোৰ কন্টাক্ট নাম্বাৰটো কৈ দিছো 93954247 আৰু 37 তোমালোকে কন্টাক্ট কৰিবা মোক কবা মই তোমালোকৰ নিজৰ ভাইটি আৰু ভন্টিৰ দ্বাৰা মই তোমালোকক বুজাই দিম তোমালোকক সমাধান কৰিবলৈ মই চেষ্টা কৰিম ঠিক আছে তো ভিডিও আমাৰ আজি এইখিনিয়ে তোমালোকে যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰা আৰু ভিডিওটো লাইক কৰি দিবা ঠিক আছে বাই বাই টেক কেয়াৰ